এবাৰ আমি প্ৰতিটো অঞ্চল ভিত্তিক একোখন সমিতি বনাই দিছো যি সমিতিত আমাৰ বিভাগৰ বিষয়া থাকিব নিৰ্বাচিত জনপ্ৰতিনিধি থাকিব মানে আমাৰ ওয়াৰ্ড কমিশনাৰসকল আৰু কিছু সেই অঞ্চলৰ স্থানীয় লিডিং সিটিজেনো থাকিব আৰু তেওঁলোকক এখন আমি এসঅপি বনাই দিছো যে সেই এসঅপি মতে তেওঁলোকে কামটো মনিটৰিং কৰিব পাৰিব তাতকৈ ডাঙৰ কথাটো হ'ল যে আমি এই বেছিভাগ কিছুমান কাম আমি সুপাৰ চাকাৰ মেচিনৰ দ্বাৰা কৰি সেইবিলাকৰ কাম আৰম্ভ হৈছে ইতিমধ্যে মই মোৰ সোশ্যাল মিডিয়াত দুই এটা দৃশ্য আপোনালোকক দেখুৱাইছো আৰু আপোনালোকে সংবাদ মাধ্যমৰ এইবিলাক অকমান চাই থাকিলে ভাল যে আমাৰ সুপাৰ চাকাৰৰ জৰিয়তে আমি মুখ্য ড্ৰেইনসমূহ এতিয়াৰ পৰাই পৰিষ্কাৰ কৰা আৰম্ভ কৰিছো তাৰ লগে লগে য'ত সুপাৰ চাকাৰ ব্যৱহাৰ কৰা অসুবিধা সৰু ড্ৰেইন মেনুৱেলি কৰিব লাগে তাত কিছু কাম গুৱাহাটী পৌৰ নিগমে কিছু কাম জিএমডি আৰু কিছু কাম পিডব্লিউডি ডিপাৰ্টমেণ্টে কৰি আছে এই কামসমূহ মেনুৱেলি কৰি থাকোতে বা বিভিন্ন পৰ্যায়ত কৰি থাকোতে আমি এই কামসমূহ মনিটৰ কৰিবৰ কাৰণে প্ৰত্যেক অঞ্চলতে আমি একোখন সমিতি বনাই দিছো আৰু ইতিমধ্যে আমি তেনেকুৱা সমিতি টোটেল 21খন সমিতি আমি বনাই দিছো আৰু আপোনালোকক এই সমিতিৰ নটিফিকেশনটো প্ৰয়োজন অপেক্ষা আমি দি দিম যাতে ৰাইজে এই কথাখিনি সচেতন হৈ থাকে যে এই কিজন মানুহে কামখিনি চাই থাকিব আৰু বেছি সময়তে আপোনালোকে দেখুৱাই যে বহুত ঠাই মাটিটো উঠাই আকৌ পাৰতে থৈ গুচি যায় মানে দুদিন তিনিদিন চাৰিদিনলৈকে তাত মাটিটো পৰি থাকে এইবাৰ আমি আমাৰ কন্ট্ৰেক্টৰ লগতে ডাইৰেকশ্যন দিয়া আছে যে কোনো কাৰণত কন্ট্ৰেক্টৰে মাটিটো উঠোৱাৰ পিছত 2 ঘণ্টাতকৈ বেছি তাত থব নোৱাৰিব মাত্ৰ মাটিটো কেৰি কৰিবৰ কাৰণে যিটো সময় তেওঁলোকে সাধাৰণতে কয় যে মাটিটো শুকাই যাব লাগে পানীটো নযোৱালৈকে দিব নোৱাৰি এইবাৰ আমি তেওঁলোকক কৈছো যে দৰকাৰ হলে প্ৰয়োজন হলে পানী টেংকাৰ ব্যৱহাৰ কৰক বা তেনেকুৱা ধৰণৰ ড্ৰাম ব্যৱহাৰ কৰক যাতে পানীটো শুকাব বুলি তাত থৈ নাযায় মাটিটো উঠাব ডাইৰেক্টলি তেওঁলোকে ড্ৰামত ভৰাব ডাইৰেক্টলি তেওঁলোকে টেংকাৰত ভৰাব আৰু তাৰ পৰা কেৰি কৰিব লাগিব মেক্সিমাম তেওঁলোকে 2 ঘণ্টাতকৈ বেছি থব নোৱাৰিব আৰু সেই কথাটো জনসাধাৰণক আমি জনাই দিছো আৰু আমাৰ এই কমিটিখনৰ এসঅপিতে এইবিলাক লিখা আছে তেওঁলোকে সম্পূৰ্ণ চাই থাকিব কাৰণ বেছিভাগ হয় যে মাটিটো খান্দি উঠাই আকৌ থৈ যায় আকৌ কিছুদিন পিছত সেই মাটিটো আকৌ তললৈ গুচি যায় এইটো এটা বিশেষ ধৰণৰ অসুবিধাৰ সৃষ্টি কৰে এবাৰ আমি প্ৰতিটো অঞ্চল ভিত্তিক একোখন সমিতি বনাই দিছো যি সমিতিত আমাৰ বিভাগৰ বিষয়া থাকিব নিৰ্বাচিত জনপ্ৰতিনিধি থাকিব মানে আমাৰ ওয়াৰ্ড কমিশনাৰসকল আৰু কিছু সেই অঞ্চলৰ স্থানীয় লিডিং সিটিজেনো থাকিব আৰু তেওঁলোকক এখন আমি এসঅপি বনাই দিছো যে সেই এসঅপি মতে তেওঁলোকে কামটো মনিটৰিং কৰিব পাৰিব তাতকৈ ডাঙৰ কথাটো হ'ল যে আমি এই বেছিভাগ কিছুমান কাম আমি সুপাৰ চাকাৰ মেচিনৰ দ্বাৰা কৰি সেইবিলাকৰ কাম আৰম্ভ হৈছে ইতিমধ্যে মই মোৰ সোশ্যাল মিডিয়াত দুই এটা দৃশ্য আপোনালোকক দেখুৱাইছো আৰু আপোনালোকে সংবাদ মাধ্যমৰ এইবিলাক অকমান চাই থাকিলে ভাল যে আমাৰ সুপাৰ চাকাৰৰ জৰিয়তে আমি মুখ্য ড্ৰেইনসমূহ এতিয়াৰ পৰাই পৰিষ্কাৰ কৰা আৰম্ভ কৰিছো তাৰ লগে লগে য'ত সুপাৰ চাকাৰ ব্যৱহাৰ কৰা অসুবিধা সৰু ড্ৰেইন মেনুৱেলি কৰিব লাগে তাত কিছু কাম গুৱাহাটী পৌৰ নিগমে কিছু কাম জিএমডি আৰু কিছু কাম পিডব্লিউডি ডিপাৰ্টমেণ্টে কৰি আছে এই কামসমূহ মেনুৱেলি কৰি থাকোতে বা বিভিন্ন পৰ্যায়ত কৰি থাকোতে আমি এই কামসমূহ মনিটৰ কৰিবৰ কাৰণে প্ৰত্যেক অঞ্চলতে আমি একোখন সমিতি বনাই দিছো আৰু ইতিমধ্যে আমি তেনেকুৱা সমিতি টোটেল 21খন সমিতি আমি বনাই দিছো আৰু আপোনালোকক এই সমিতিৰ নটিফিকেশনটো প্ৰয়োজন অপেক্ষা আমি দি দিম যাতে ৰাইজে এই কথাখিনি সচেতন হৈ থাকে যে এই কিজন মানুহে কামখিনি চাই থাকিব আৰু বেছি সময়তে আপোনালোকে দেখুৱাই যে বহুত ঠাই মাটিটো উঠাই আকৌ পাৰতে থৈ গুচি যায় মানে দুদিন তিনিদিন চাৰিদিনলৈকে তাত মাটিটো পৰি থাকে এইবাৰ আমি আমাৰ কন্ট্ৰেক্টৰ লগতে ডাইৰেকশ্যন দিয়া আছে যে কোনো কাৰণত কন্ট্ৰেক্টৰে মাটিটো উঠোৱাৰ পিছত 2 ঘণ্টাতকৈ বেছি তাত থব নোৱাৰিব মাত্ৰ মাটিটো কেৰি কৰিবৰ কাৰণে যিটো সময় তেওঁলোকে সাধাৰণতে কয় যে মাটিটো শুকাই যাব লাগে পানীটো নযোৱালৈকে দিব নোৱাৰি এইবাৰ আমি তেওঁলোকক কৈছো যে দৰকাৰ হলে প্ৰয়োজন হলে পানী টেংকাৰ ব্যৱহাৰ কৰক বা তেনেকুৱা ধৰণৰ ড্ৰাম ব্যৱহাৰ কৰক যাতে পানীটো শুকাব বুলি তাত থৈ নাযায় মাটিটো উঠাব ডাইৰেক্টলি তেওঁলোকে ড্ৰামত ভৰাব ডাইৰেক্টলি তেওঁলোকে টেংকাৰত ভৰাব আৰু তাৰ পৰা কেৰি কৰিব লাগিব মেক্সিমাম তেওঁলোকে 2 ঘণ্টাতকৈ বেছি থব নোৱাৰিব আৰু সেই কথাটো জনসাধাৰণক আমি জনাই দিছো আৰু আমাৰ এই কমিটিখনৰ এসঅপিতে এইবিলাক লিখা আছে তেওঁলোকে সম্পূৰ্ণ চাই থাকিব কাৰণ বেছিভাগ হয় যে মাটিটো খান্দি উঠাই আকৌ থৈ যায় আকৌ কিছুদিন পিছত সেই মাটিটো আকৌ তললৈ গুচি যায় এইটো এটা বিশেষ ধৰণৰ অসুবিধাৰ সৃষ্টি কৰে